हेलो फ्रेंड्स সকলোকে স্বাগতম জানালো আপনার মৰমৰ ইউটিউব চেনেল এডুকেশন ইংলিশ লৈ আজি আজি এটা নতুন নতুন চ্যাপ্টাৰ লৈছো চ্যাপ্টাৰটো কি হয় এভাৰেজ গড় গড়টো কি হয় একচুয়ালি গড়ৰ বিষয়ে আমি অলপ পঢ়িম আজি অলপ 5 মিনিট মান মানে থিওৰি পঢ়ি লম যে গড় একচুয়ালি হয় কি গড় একচুয়ালি হয় কি যে সাম অফ অল নাম্বার ডিভাইডেড বাই টোটাল নাম্বার যে গড় কি হয় গড় এভারেজ 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 एक्चुअली হয় কি যে এভারেজ एक्चुअली হয় যে সাম অফ অল নাম্বারস divided by total number যে এইটো অসমীয়াটো কি যিমান কেটা ডাটা দিয়া থাকিব সেই কেটা সকলো কেটা যোগ কৰি লব যোগ কৰি কি কৰিব যিমানটো পদ আছে যিমানটা পদ আছে সেই পদৰ সংখ্যাৰে ভাগ কৰি দিব নহলে আৰু এটা কথা ক'ব পাৰো যে एक्चुअली আমাৰ যদি জেনুইন ভাষাত কওঁ যে এভারেজটো কি হয় এভারেজটো एक्चुअली সকলোকে সমান কৰি দিয়া ধৰি লোৱা মই এটা एग्जांपल লৈ আছো চাবা एग्जांपलটো লৈ আছো এটা ধৰি লোৱা মই 5 ধৰি লোৱা 5 জন ভাইক ললো 5 বা 5টা টুপিও লব পাৰো আপোনাৰ যেটো ইচ্ছা লব পাৰে 5 10 15 20 20 20 25 মই এইটা এই পাঁচটা কি ললো সংখ্যা ললো এতিয়া যদি কওঁ যে এই সংখ্যা কেইটাৰ মাজ এই সংখ্যা কেইটা গড় কি হ'ব এই সংখ্যা কেইটাৰ গড় কি হ'ব এই সংখ্যা কেইটাৰ গড় বহুত ধৰণে কৰিব পাৰে যে গড় ওলাব বহুত ধৰণে পাৰে আমি পাৰো যে কোনোবাই হয়তো কি কৰিব যে সব কেইটা যোগ কৰি দিব 25 10 25 20 কিমান হ'ব 25 আৰু 20 হ'ব তোমাৰ 45 45 15 কিমান হ'ব 60 60 10 70 70 আৰু 5 75 সব কেইটা যদি মই যোগ কৰি দিও আমাৰটো এইটো প্ৰথমে এইটো নিয়ম কৰি দিছো সব কেইটা যদি মই যোগ কৰি দিও তেনেহলে কিমান পালো 75 মেথড 1 এইটো মেথড 1 75 পালো আমাৰ যে সব কেইটা যোগ কৰি আমি 75 পালো আৰু কিমানটা পদ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা পদেৰে যদি মই ভাগ কৰি দিও তেনেহলে আমাৰ এভারেজটো ওলাই যাব 75 যদি মই 5 এৰে কাটি দিও তেনেহলে কিমান হ'ব 15 বাৰ এই 15টো কি হ'ব গড় হ'ব এভারেজটো কি হ'ব 15 হ'ব কোনোবাই আকৌ কেনেকৈ কৰায় যে যদি এতিয়া চোৱা মই প্লাসটো হটাই দিও এতিয়া চোৱা যদি সংখ্যা কেইটা অড নাম্বার হয় বিষম সংখ্যা বা অযুগ্ম সংখ্যা হয় তেনেহলে কি কৰিম যে আৰু ডিফারেন্স যদি সেম হয় মেইন কথা হৈছে যদি ডিফারেন্স সেম হয় চোৱা ইয়াতো ডিফারেন্স কিমান আছে 5 ইয়াতো ডিফারেন্স 5 আছে ইয়াতো ডিফারেন্স 5 আছে ইয়াতো ডিফারেন্স 5 আছে যদি ডিফারেন্স 5 সকলোতে সমান থাকে তেনেহলে মেথড 2 আপোনালোকে কি কৰিব এপ্লাই কৰিব কেনেকৈ যে এই প্ৰথমটো আৰু লাস্টৰটো প্ৰথম পদ আৰু লাস্টৰ পদ কি কৰিব যোগ কৰি দিব প্ৰথম পদ কিমান আছে 5 5ৰ লগত যদি মই 25 যোগ কৰি দিও তেনেহলে কিমান হ'ব 30 হ'ব 5ৰ লগত 25 যোগ কৰিলে 30 হ'ব 30ক যদি মই 2 এৰে যেহেতু পদ কেইটা আছে এটা দুটা এতিয়া পদ যেহেতু দুটা হ'ল তেনেহলে 2 এৰে ভাগ কৰি দিব লাগিব 2 এৰে যদি মই ভাগ কৰি দিও তথাপিও এভারেজটো আমাৰ গড়টো কিমান আহিব 15 হ'ব এতিয়া চোৱা আৰু কিছু মানে মেথড 3 টো চোৱা মেথড 3 টো কি কৰিব আপোনালোকে চাব যে সংখ্যা কেইটা গণি ল'ব যদি অযুগ্ম হয় সংখ্যা কেইটা অযুগ্ম হ'ব লাগিব অড নম্বৰ হ'ব তেতিয়াহে এইটো মেথড হ'ব তেনেহলে কি কৰিব যে আৰু ডিফারেন্স বিলাক সেম হ'ব তেনেহলে ইফালৰ পৰা দুটা এৰি দিয়া টোটাল সংখ্যাটো 5টা আছে ইফালৰ পৰা দুটা এৰি দিয়া তেনেহলে মাজৰটো কি হ'ব এভারেজ মেথড 3 কি হ'ব যে মাজৰটো হ'ব
কি মিডিল মিডিল পদটো হ'ব কি মিডিল পদটো হ'ব এভাৰেজ এইটো কৰিব পাৰে আৰু কেতিয়াবা দেখা যায় কি কেতিয়াবা দেখা যায় যে এনেকুৱা কোশ্চেন আহে যে এনেকুৱা এটা যে পাঁচটা পদ দিয়া আছে যে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 5 নম্বৰ পদ দিয়া আছে 5 নম্বৰ কি ইয়াত 6টা পদ দিয়া আছে কেইটা আছে 1 2 3 4 5 পাঁচটা আছে পাঁচটা পদ দিয়া আছে তেনেহলে কি কৰিব যে মাজৰ পদটো নাই যদি এনেকুৱা কয় যে মাজৰ পদটো নাই মাজৰ পদটো কি আহিব আমাক ওলাব দিয়ে তেনেহলে আপোনালোকে কি কৰিব যে ইয়াৰ আগৰ পদটো আৰু পাছৰ পদটো যোগ কৰি দিব আগৰ পদটো আৰু পাছৰ পদটো যদি মই যোগ কৰি দিওঁ 20 ৰ লগত 10 যোগ কৰিলে 30 হ'ব 30 ক যদি মই পদ কেইটা হ'ল এটা দুটা 30 ক যদি মই 2 ৰে ভাগ কৰি দিওঁ তথাপিও 15 আহিব এনেকুৱা কৰিলেও হ'ব এনেকৈ আমি আমাৰ গড় আমি কিমান প্ৰকাৰত ওলালো তেনেহলে 4 প্ৰকাৰ এইটো হ'ল মেথড 4 প্ৰকাৰত গড় ওলালো আপোনালোকে যিটো নিয়ম ভাল লাগে সেইটো আপনি এপ্লাই কৰিব যে এইটো অলপ লেন্থি প্ৰসেস কৰিব যেহেতু এনেকুৱা নহয় যে এইটো প্ৰসেস বেয়া যে এইটো প্ৰসেসতো আমি কোশ্চেন কৰিম কিছুমান কোশ্চেন আছে এইটো প্ৰসেসতে ভাল হ'ব কিছুমান কোশ্চেন আছে এইটো প্ৰসেসত কৰিলে সময় বৰবাদ এই কাৰণে সব কেইটা নিয়ম যদি আমি কৰি দিও তেনেহলে আমাৰ কামত আহিব তেনেহলে মই কোশ্চেন 1 নম্বৰটো আৰু এটা কথা মোৰ কোশ্চেন আজি অলপ কি অলপ ভাল লেভেলৰে হ'ব যেহেতু সব কেইটা এক্সাম মই প্ৰিভিয়াস ইয়াৰত অহা কোশ্চেন কেইটাই লৈছো আপোনাৰো এবিইউপিৰ কাৰণে কোশ্চেন আহিব আজি যিবিলাক হ'ব অলপ ভাল লেভেলৰ হ'ব আপোনালোকে চাব মই এইবিলাক কোশ্চেনো আহিব তো মই কোশ্চেন 1 নম্বৰটো ডিসপ্লে কৰি আছো চোৱা 1 নম্বৰ কোশ্চেনটো চোৱা মই 1 নম্বৰ কোশ্চেনটো ডিসপ্লে কৰিছো চোৱা কি কৈছে যে বিজ্ঞানৰ এটা পৰীক্ষাত ছাত্ৰৰ দ্বাৰা প্ৰাপ্ত অংকৰ গড় কি হ'ব ডাটা কেইটা এনেকৈ দিয়া আছে কি কৈছে যে বিজ্ঞানৰ এটা পৰীক্ষাত যেকোনো এটা বিজ্ঞানৰ এক্সাম হৈছে এই এক্সামত এনেকুৱা ডাটা পাইছে ছাত্ৰবিলাকে 15 জনৰ ডাটা ইয়াত দিয়া আছে তেনেহলে 15 জনে 15 ধৰণৰ নাম্বাৰ পাইছে তেনেহলে চোৱা এইটো কোশ্চেন যদি মই কৰো এইটো কোশ্চেন এক্সামত আহিছে এইটো কোশ্চেন যদি মই কৰো তেনেহলে আমাক যদি সব কেইটা আমাৰ নিয়ম কি গড় ওলাব দিছে গড় লোৱাৰ নিয়ম কি যে সব কেইটা যোগ কৰি যিমানটা পদ আছে সিমানেৰে আমাক ভাগ কৰিব লাগিব মই একেবাৰে বেসিক কোশ্চেনটো লৈছো কি কৰো হেতু মেথডতে কৰি দিম আৰু বেলেগ এটা মেথড আছে হেতুটো কৰিব পাৰিব তেনেহলে মই যদি সব কেইটা যোগ কৰি দিওঁ চাবা 2 2 2 8 10 10 2 12 12 6 কিমান হ'ব 18 18 2 20 20 6 26 26 2 28 28 4 32 32 8 40 40 2 42 42 9 কিমান হ'ব 51 51 1 52 52 2 হ'ব কেৰি কিমান থাকিল 5 থাকিল 5 থাকিল তেনেহলে 5 6 11 11 9 কিমান হ'ল 11 9 20 20 4 24 24 4 28 28 9 28 9 কিমান হ'ব 37 37 4 37 আৰু 4 কিমান হ'ব 41 41 5 46 46 4 50 50 6 56 56 56 5 কিমান হ'ব 61 61 4 65 65 5 70 70 3 73 73 আৰু 4 4 77 77 আৰু কেৰি আছে 5 তেনেহলে কিমান হ'ব 77 আৰু 5 কিমান হ'ব 82 হ'ব তেনেহলে টোটাল সব কেইটা যোগ কৰি আমি কিমান পালো 882 এতিয়া পদ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা 10টা 11 12 13 14 15 ৰে আমাক ভাগ কৰি দিব লাগিব তেনেহলে মই 15 ৰে যদি ভাগ কৰি দিওঁ তেনেহলে আমাক গড়টো ওলাই যাব গড় এভাৰেজ গড়টো ওলাই যাব তেনেহলে 15 ৰে যদি মই ভাগ কৰি দিওঁ তেনেহলে কিমান বাৰ যাব 5 বাৰ যাব 5 15 কিমান হ'ব 75 6 15 বেছি হৈ যাব তেনেহলে 5 15 75 কিমান কেৰি থাকিল বাকি কিমান থাকিল 75 হ'ল তেনেহলে 5 আৰু ইফালে 2 7 বাকি থাকিল তেনেহলে হল কিমান 72 হ'ল আকৌ যদি মই কি কৰো 4 বাৰ দিওঁ 4 15 কিমান হ'ব 60 হ'ব আৰু বাকি কিমান থাকিব 12 থাকিব 12
বাৰক তো 15ৰে ভাগ নাযায়, তেনেহলে আমি কি কৰিম, দশমিক লগাই এটা 0 লগাই দিওঁ, তেনেহলে 12 আছে এটা 0 লগাই দিলে কিমান হ'ব, এটা 0 লগাই দিলে 120 হ'ব। 120ক যদি মই 15ৰে ভাগ কৰি দিওঁ তেনেহলে কিমান পাই যাব, 8 15 কিমান হয় 120 হ'ব। তেনেহলে আমাৰ এভাৰেজটো কিমান ওলাল 54.8 ওলাল। এই নম্বৰটো একেবাৰে শুদ্ধ আনসাৰ হ'ব। এনেকৈ কৰিবা, নহলে আপোনাৰ ইচ্ছা গড় কি হয় যে আটাতকৈ যে যদি ডিফাৰেন্স বিলাক সেম হয় তেনেহলে কি কৰিব আপোনালোকে, আপোনাৰ ইচ্ছা আপোনাৰ কি তোমালোক কি কৰিব পাৰা, এইটো গড় হিচাপত ধৰিব পাৰা, এইটো ধৰিব পাৰা, এইটো ধৰিব পাৰা, ধৰি পেলাই কৰিব পাৰা। চোৱা এইটো মই যদি 54 টো গড় হিচাপত ধৰিলো মই 54 গড় হিচাপত ধৰি ললো। এতিয়া চোৱা 41 আছে, 41 আমাৰ গড় মানে কি, একচুয়ালি গড় মানে সকলো সমান কৰা, তেনেহলে ইয়াত আছে 54, ইয়াত আছে 41, তেনেহলে ইয়াত কম আছে, ইয়াতটো তেনেহলে দিব লাগিব, কিমান দিব লাগিব 54, আমাৰ যদি 54 হয় গড়, ইয়াত আছে 41, তেনেহলে 9 আৰু 4 কিমান হ'ব 13, ইয়াত 13 দিব লাগিব, 13 দিব লাগিব, আকৌ যিমান ডাটা আছে সিমানৰে ভাগ কৰিব লাগিব। ইয়াত 39 আছে, তেনেহলে ইয়াত কিমান দিব লাগিব, ইয়াত 15 দিব লাগিব, হয়তো 15 দিব লাগিব। আকৌ 52 আছে, মই 54 লৈছো, তেনেহলে 54 আমাৰ এভাৰেজ হ'ব, তেনেহলে 52 54 কৈ কিমান কম আছে, 2 কম আছে, তেনেহলে ইয়াত আৰু 2 দিব লাগিব। এনেকৈ সব কেইটাত ওলাব লাগিব। মই এনেকৈ কৰি আকৌ যিমানটা পদ আছে সিমানকে ভাগ কৰিও দিব লাগিব, কৰিলে আমাৰ এনেকৈ কৰিলেও হ'ব। মই এইটো মেথড থৈ আকৌ এইটো মেথড কিয় কৰি আছো, নিশ্চয় দৰকাৰ আছে, নিশ্চয় কিবা কাম আছে, যাৰ কাৰণে মই এইটো মেথডৰ কথা কৈ আছো। কাৰণ নেক্সট যিবিলাক কোশ্চেন আহিব সেইবিলাক কোশ্চেন এই যে আগৰ এইটো মেথড বেসিক মেথডত কৰিলে একেবাৰে সময় বৰবাদ হ'ব, সেই কাৰণে মই এইটো মেথড কৈ আছো যে এনেকৈ কৰিলেও গড় ওলাই যাব। মই কৰি আছো, চাবা এইটো কোশ্চেন 1 নম্বৰটো গল, 1 নম্বৰটো যেহেতু আমাৰ কি ডিফাৰেন্স বিলাক সেম দিয়া নাই, তেনেহলে আমি কি কৰিম, সব কেইটা যোগ কৰি যিমানটো পদ আছে সিমানৰে ভাগ কৰি দিম। এতিয়া মই 2 নম্বৰ কোশ্চেনটো চোৱা মই কৰি আছো, এইটো মেথডত কৰি দিম, দেখিবা কিমান ইজি হয়। এতিয়া চোৱা 2 নম্বৰ কোশ্চেনটো কি দিছে যে এইটো মই যিকেইটা এক্সাম কোশ্চেন কৰাম সব কেইটা এক্সামত আহিছে, এইকেইটা ইমান ডাঙৰ এক্সামতো অহা নাই, 10 কি কৈছে 10 পাছৰ এক্সাম বিলাকতে এইবিলাক কোশ্চেন আহিছে। আপোনালোকে আকৌ ক'ব যে এইবিলাক কোশ্চেন আকৌ পুলিচত আহিব নেকি, 100% আহাৰ চান্স আছে, এছআইতো 100% আহাৰ চান্স আছে। মই এবি ইউপিৰ কথা ক'ব নোৱাৰো, যিহেতু এইবাৰৰ কোশ্চেন পেপাৰটো অলপ ইজি হৈছিল। চোৱা এটা সমূহৰ 5 লঘুতম সংখ্যাৰ মাধ্য 19 হয়, যেতিয়া একত্ৰিত ৰূপত সমূহৰ সকলো 13 সংখ্যাৰ গড় 21 হয়, তেন্তে কি কৈছে এই অধিকতম সংখ্যা মাধ্য হ'ব। একচুয়ালি মাধ্য কি হয়, মাধ্য এক প্রকার গড়ে হয়, মিন এক প্রকার কি হয় গড়ে হয়। চোৱা কি কৈছে যে আমি এই কোশ্চেন বিলাক কেনেকৈ কৰিব পাৰো, এই কোশ্চেন বিলাক কৰাৰ এই কোশ্চেন বিলাকো কৰাৰ 2-3টা নিয়ম আছে। মই একেবাৰে ছুটি নিয়মটো কৰি দিওঁ, চাবা আমাৰ টোটাল সংখ্যা কেইটা আছে, ইয়াত 5টা আছে, ইয়াত 8টা আছে, হয় না নহয়। চোৱা মই টোটাল কেইটা আছে, টোটাল আগৌ সমূহৰ সকলো 13 সংখ্যাৰ গড় কিমান দিয়া আছে 21 দিয়া আছে, তেনেহলে সমূহৰ সকলো 13 সংখ্যা কিমান আছে 13 আছে, 13 ইয়াৰ গড় কিমান দিয়া আছে 21 টো ইয়াত লিখি লওঁ। এতিয়া চোৱা 5টা আৰু 8টাৰ কথা কৈছে, মই 5 আৰু 8ক এনেকৈ ৰেচিঅ আকাৰত লিখিলো। এতিয়া চোৱা কি কৈছে যে 5টা সংখ্যাৰ মাধ্য 19 বুলি কৈছে, কিন্তু এতিয়া চোৱা মই যদি প্ৰথম এই 5টা লঘুতম সংখ্যাৰ গড় চাওঁ, তেনেহলে কি আছে ইয়াত 19 আছে, ইয়াততো আকৌ কি দি আছে, ইয়াত আকৌ 21 দি আছে। কি কৈ আছে এইটো কেনেকুৱা কথা, আমি একে বাপেকৰ সন্তান, তুমি বেছি পাবা মই কম পাম, এনেকুৱাটো হ'ব নোৱাৰে। তেনেহলে আমি কি কৰিম, এতিয়া চোৱা এই 5টা সংখ্যাৰ মাধ্য কিমান দি আছে 19 দি আছে, এই 19 টো 21তকৈ কিমান কম আছে, নিশ্চয় 2 কম আছে, নিশ্চয় 2 কম আছে, কেইটা সংখ্যাৰ কম আছে 5টা সংখ্যাৰ কম আছে, তেনেহলে কিমান কম হল
10 কম এতিয়া চোৱা এই 8টো যেতিয়া আহিব এতিয়া চোৱা যেতিয়া কি কৈছে যেতিয়া 8 আমাক কি আকৌ কি কৈছে 8টা অধিকতম সংখ্যাৰ গড় ওলাব দিছে 8টা অধিকতম সংখ্যাৰ গড় এতিয়া চোৱা ইয়াত 10 হৈ আছে এই 8টা সংখ্যাৰ আমাক গড় ওলাব দিছে তেনেহলে নিশ্চয় আমাক কি কৰিব লাগিব এইখিনি এতিয়া চোৱা গড়টো আমাৰ গড় মানে কি সকলোকে সমান কৰি দিব লাগে তেনেহলে ইয়াত 10 এক্সট্ৰা হৈ আছে কিমানটা সংখ্যাত বেছি হৈ আছে 8টা সংখ্যাত বেছি হৈ আছে না নাই যেহেতু আমাৰ গড় সংখ্যা এতিয়া চোৱা মই এটা সিম্পল এটা কথা কৈ আছো যে আমাৰ যদি একে ভাগকৰ সন্তান হয় তেনেহলে সকলো সমান পাব ইকো 5 পাইছে ইকো 8 পাইছে তেনেহলে এতিয়া সৰু ভাইজনে কৈ ডাঙৰ ভাইজনক মাতি কৈ আছে ভাই শুনা যে আমি তো একে ভাগকৰ সন্তান তেনেহলে তুমি ইমান পাইছা মই মোৰ কিয় কম তেনেহলে মোৰ ভাগ কিছু তোৰ অংশত লগ হৈ আছে তেনেহলে আমাক সমান কৰি দিয়া কিয় ভাবিল যে মোৰে তো সৰু ভাই হয় তেনেহলে মই সমান কৰি দিওঁ তেনেহলে কিমান বেছি হৈ আছে 10 বেছি হৈ আছে হয় নহয় কিমানৰ পৰা এভাৰেজটো আমাৰ 21 আছিল এভাৰেজ 21 আছিল কিমান কম হৈ আছে ইয়াত কিমান কম হৈ আছে 10 কম হৈ আছে কিমানৰ পৰা 8ৰ পৰা 10 কম হৈ আছে কিমানৰ পৰা 8ৰ পৰা 8 এতিয়া চোৱা 8ৰে যদি মই 10ক ভাগ কৰি দিওঁ তেনেহলে কিমান বাৰ যাব একবাৰ যাব বাকি কিমান থাকিব 2 বাকি থাকিব 2ক তো আকৌ 8ৰে ভাগ নাযায় তেনেহলে মই 2ক কি কৰি লওঁ যে দশমিক লগাই 2 বাকি থাকিল তেনেহলে 20 হ'ব 20ক যদি মই 8ৰে ভাগ কৰি দিওঁ 2 বাৰ যাব 2 বাৰ গলে 16 লৈকে কাটিব আকৌ কিমান বাকি থাকিব 4 বাকি থাকিব তেনেহলে দশমিক লোৱাৰ কাৰণে এটা 0 লব পাৰিম তেনেহলে কিমান হ'ল এতিয়া 40 হ'ল 40ক 8ৰে ভাগ কৰি দিলে কিমান হ'ল 40ক 8ৰে ভাগ কৰিলে 5 বাৰ যাব তেনেহলে চোৱা এই এক্সট্ৰা 1.5 নম্বৰ ইয়াৰ গাত কি হৈ আছিল এড হৈ আছিল যদি সব কেইটা এড কৰি দিও তেনেহলে সকলোৰে আমাৰ যেহেতু এভাৰেজ সমান এভাৰেজ মানে কি সকলোকে সমান কৰিব লাগে তেনেহলে মই ইয়াৰ লগত এইখিনি যদি যোগ কৰি দিও তেনেহলে আমাৰ এভাৰেজ 8 অধিকতম ডাঙৰ সংখ্যাটোৰ এভাৰেজ কি হ'ব চোৱা যে মই যদি এইখিনি যোগ কৰি দিও 1.25 খিনি যোগ কৰি দিয়া তেনেহলে 25 ইয়াত হ'ব আৰু ইয়াত 22 এতিয়া চোৱা গড় কিমান হ'ল 22.25 যদি আপোনাৰ কনসেপ্ট ক্লিয়াৰ থাকে আপোনালোকে বেছি লাগিলে 10 সেকেন্ড লাগিব ইয়াতকৈ বেছি আৰু সময় নালাগে তাতে হৈ যাব আৰু তেনেহলে আনসাৰ আমাৰ কোনটো হ'ব অপচন নম্বৰ সি টো হ'ব 22.5 যদি এইটো মেথড বুজি নাপায় তেনেহলে আৰু এটা মেথড মই কৈ দি আছো যে সমূহ এটা সমূহৰ 5টা লঘুতম সংখ্যাৰ গড় কিমান আছে 95 তেনেহলে কি কৰিব 95 ৰ লগত 95 মাল্টিপ্লাই কৰিব কি 5 ৰ লগত 92 মাল্টিপ্লাই কৰি লব মাল্টিপ্লাই কৰিলে কিমান হ'ব 19 হ'ব 5 19 কিমান হ'ব টোটাল তেনেহলে যোগ কিমান হ'ব 5 19 95 হ'ব এতিয়া চোৱা আকৌ যেতিয়া একত্ৰিত ৰূপত সমূহ সকলো 13 সংখ্যাৰ গড় আকৌ কিমান দি আছে 21 দি আছে তেনেহলে 13 সংখ্যাৰ লগত 13 ৰ লগত হ'ব 21 মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে কিমান হ'ব 13 একদম 13 3 কেৰি 1 13 2 26 1 27 227 এইটো হল টোটাল সংখ্যা 13টা সংখ্যাৰে টোটাল যোগ কিমান হল 273 আমাক প্ৰথম 5টা সংখ্যাৰ কি দিছে টোটাল যোগ 95 যদি টোটালৰ পৰা এইখিনি মই বাদ দিও তেনেহলে বাকি 8টা যে বাকি থাকিল হেইটোৰ মাধ্যখিনি আমি পাই সেই গড়খিনি আমি পাই যাম গড়টো এক প্ৰকাৰৰ মাধ্যমে হয় তেনেহলে 273 ৰ পৰা যদি মই 95 বাদ দিও হয় না তেনেহলে আমাৰ গড়টো কি আহিব আকৌ গড়টো কি আহিব এইটো 21 হয় তো তেনেহলে কিমান আহিব চাও আকৌ সংখ্যা কেইটা আছে এইটোৰে ভাগতো দিব লাগিব না তেনেহলে কিমান হল ইয়াত যদি 13 ৰ পৰা যদি 5 যায় তেনেহলে কিমান থাকিব 13 ৰ পৰা 5 গলে 8 থাকিব ইয়াত আকৌ কিমান থাকিব ইয়াত এক ভাগ কৰি লৈছে তেনেহলে 6 আছে 16 ৰ পৰা যদি 9 যায় তেনেহলে 7 থাকিব 1 থাকিব এতিয়া চোৱা এইটো হল টোটাল ডিফারেন্স আহিল এই দুটাৰ আমাৰ সংখ্যা কেইটা আছে সংখ্যা আকৌ কিমানটা আছে সংখ্যা ইয়াত আছে 5টা ইয়াত আছে 8টা 13টা আছে 170 এইটোক যদি মই কিহেৰে ভাগ কৰি দিও 8টা সংখ্যাৰ কথা কৈছে নহয় 8ৰে ভাগ কৰি দিও
তেনেহ'লে 8ৰে যদি মই ভাগ কৰি দিওঁ 2 বাৰ যাব 8ৰে ভাগ কৰিলে 2 বাৰ যাব তেনেহ'লে 1 বাকি থাকিল 18 হল 8ৰে ভাগ কৰি দিলে আকৌ 2 বাৰ যাব তেনেহ'লে 16 লৈকে কাটিল বাকি কিমান থাকিল 2 বাকি থাকিল 8ৰে ভাগ কৰি দিলে তেনেহ'লে 2 বাকি থাকিল 2 ক 8ৰে ভাগ না যায় তেনেহ'লে দশমিক লগাই ল দশমিক লগালে 20 হ'ব 20ক যদি 8ৰে ভাগ কৰি দিওঁ 2 বাৰ যাব 2 বাৰ যাব তেনেহ'লে 4 বাকি থাকিল 4 যেহেতু 4 8ৰে ভাগ না যায় তেনেহ'লে দশমিক লোৱাৰ কাৰণে এটা 0 হ'ব 40 হ'ব 40ক আকৌ যদি মই 8ৰে ভাগ কৰি দিওঁ 25 হ'ব এনেকৈ কৰিলেও হয় আপোনালোকে এনেকৈ মাল্টিপ্লাই কৰিলে বহুত সময় যাব আৰু এইটো নিয়মত যদি এইটো মেথড যদি আপোনালোকে বুজি পাইছে তো আপোনালোকৰ কোশ্চেন খুব বেছি যদি লাগে খুব বেছি লাগিলে 10ৰ পৰা 15 সেকেন্ডত হৈ যাব এইটো মেথডত কৰিলে বহুত সময় খাব আপোনালোকে এইটো মেথডত নকৰিব এইটো মেথডত কৰিব এতিয়া 2 নম্বৰ কোশ্চেন কি 3 নম্বৰ কোশ্চেনটো চোৱা কি দিছে যে 13টা সংখ্যাৰ গড় 135 হয় যদি প্ৰথম 7টা সংখ্যাৰ গড় সংখ্যা কি কৈছে যদি প্ৰথম 7টা সংখ্যাৰ গড় কি হয় ইয়াত গড় আহিলে গড় ইয়াত গড়টো লিখি লব গড় ইয়াত 141 হয় যে যদি প্রথম 7টা সংখ্যার গড় 141 তথা অন্তিম 7টা সংখ্যার গড় 137 হয় তেন্তে 7তম সংখ্যাটো হ'ব এতিয়া চোৱা 7টা সংখ্যা আছে টোটাল কিমান হল 13টা সংখ্যা আছে ন তেনেহলে চোৱা যে মই 7টা কৰি দিয়া আছে টোটাল কিমান দিয়া আছে টোটাল কিমান দিয়া আছে 13টা 13টা সংখ্যাৰ গড় কিমান দিয়া আছে 135 এতিয়া চোৱা প্ৰথম 7টা সংখ্যাৰ গড় যদি মই প্ৰথম 7টা তেনেহলে 7 কৰি মই অনুপাত বঢ়াই লওঁ যে প্ৰথম 7টা সংখ্যাৰ গড় আমাক কিমান দিয়া আছে যে প্ৰথম 7টা সংখ্যাৰ গড় 141 এতিয়া চোৱা ইয়াত গড় আছে গড় মানে কি আমাক সকলোকে সমান কৰিব লাগিব তেনেহলে ইয়াত আছে কিমান 135 ইয়াত আছে কিমান 141 তেনেহলে কিমান নম্বৰ বেছি ইয়াত বেছি তেনেহলে এই 135 টু 144 তকৈ কিমান কম বা 144 টু ইয়াতকৈ কিমান বেছি তেনেহলে কিমান বেছি আছে 6 বেছি আছে তেনেহলে +6 কৰি দিয়া +6 বেছি আছে +6 যদি কৰো তেনেহলে কিমানটা সংখ্যা 6 কৰি কিমান বাৰ বেছি আছে 7 বাৰ তেনেহলে কিমান বেছি আছে টোটাল 6 7 গুণ 42 42 বেছি আছে তাৰ পিছত চোৱা প্ৰথমে মই যদি এইটো লগত এই প্ৰথম 7টাৰ কম্পেয়াৰ কৰো এইখিনি বেছি আছে এভাৰেজত 135 যে এভাৰেজ আছিল তাৰ মাজত প্ৰথম 7টাত যদি লগত যদি মই কম্পেয়াৰ কৰো তেনেহলে কম্পেয়াৰ কৰিলে 42 বেছি আছিল এতিয়া অন্তিম 7টা সংখ্যাৰ গড় কিমান দিয়া আছে 137 দিয়া আছে তেনেহলে 137 যদি দিয়া আছে তেনেহলে কিমান বেছি দিয়া আছে ইয়াত আছে 135 ইয়াত হৈছে 137 তেনেহলে কিমান বেছি দিয়া আছে এক্সট্ৰা 2 বেছি দিয়া আছে তেনেহলে 2 কৰি বেছি কেইবাৰ আছে 7 বাৰ 7 2 গুণ 14 বেছি আছে এতিয়া চোৱা তেনেহলে আমাৰ এভাৰেজ ওলাব দিছে তেনেহলে টোটাল কিমান এভাৰেজ বেছি হৈ আছে 42 আৰু 14 যদি মই যোগ কৰি দিওঁ তেনেহলে 56 হ'ব এই 56 এক্সট্ৰা হৈ আছে বেছি হৈ আছে তেনেহলে 56 টো এক্সট্ৰা ইয়াত এড কৰি দিম 56 টো যদি এড কৰি দিওঁ তেনেহলে আমাৰ কৈছে কি তেন্তে 7তম পদটো যেহেতু 7তম পদটো প্ৰথম 7টাটো আছে অন্তিম 7টাটো আছে তেনেহলে 7তম পদটো ৰিপিট কৰিব ন তেনেহলে ইয়াত কিমান হ'ব 1 5 আৰু 6 এক কৰিলে 11 হ'ব 11 1 কেৰি 1 8 3 5 8 8 আৰু 1 9 কেৰি 1 আছিল তেনেহলে ইয়াত কিমান হ'ল 1 তেনেহলে এভাৰেজ আমাৰ কিমান ওলাই গ'ল 191 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব আপোনালোকে এইখিনি জাস্ট কৰিলে হ'ল এই মাল্টিপ্লাই নকৰিব কৰিলে একেবাৰে কোশ্চেন ভুল হোৱাৰো বেছি চান্স থাকে প্লাস ইমান সময় খাব মই জাস্ট বুজাই আছো যাৰ কাৰণে অলপ সময় খাই আছে আপোনালোকে যদি কনসেপ্ট ক্লিয়াৰ থাকে তৎক্ষণাত কৰিব পাৰিব 10ৰ পৰা 15 সেকেন্ডত কোশ্চেনৰ আনসাৰ কৰিব আৰু পিছৰ নেক্সট কৰি দিব নেক্সট কোশ্চেন লৈ যাম আগুৱাই যাম তেনেহলে মই এতিয়া 4 নম্বৰ কোশ্চেনটো ডিসপ্লে কৰিম চাবা এতিয়া চোৱা 4 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে যে 8টা সংখ্যাৰ যদিও কোশ্চেন বিলাক সেম দেখা
অলপ হলেও বেলেগ 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 আছে চোৱা যে নিয়ম সব কেইটাৰে একে অলপখিনি চেঞ্জ পৰিৱৰ্তন হৈ কোশ্চেনবিলাক আহিছে 8টা সংখ্যাৰ গড় 71 যে যদি 8টা সংখ্যাৰ গড় 71 হয় যদি প্ৰথম 5টা সংখ্যাৰ গড় কিমান দি আছে 75 দি আছে আৰু অন্তিম 4টা সংখ্যাৰ গড় কিমান দি আছে 65 দি আছে তেন্তে আমাক কি কৈছে যে 5তম পদটো উলাব দিছে 5তম পদটো কি আছিল উলাব কি আছিল সংখ্যাটো 5তম সংখ্যাটো কি আছিল আমাক হেইটো উলাব দিছে সংখ্যা কিমান দি আছে 8টা ধৰি লোৱা 1 2 3 4 5 6 7 8 এতিয়া চোৱা আমাক 5তম সংখ্যাটো উলাব দিছে 5তম সংখ্যাটো এতিয়া চোৱা এই 5তম সংখ্যাটো প্ৰথম কি কৈছে প্ৰথম 5টা সংখ্যাত এই প্ৰথম 5টা এই 5টা সংখ্যাটো এড হৈ আছে আকৌ লাষ্টৰ এই 4টা সংখ্যাটো এড হৈ আছে হয় নহয় যে 5তম সংখ্যাটো চোৱা প্ৰথম 5টাটো এড হৈ আছে লাষ্টৰ 4টাটো এড হৈ আছে তেনহলে 5তম সংখ্যাটো দুবাৰ এড হৈ আছে নে যদি আছে তেনহলে আগৰটো নিয়মত কৰি দিয়া কি টোটাল 8টা সংখ্যাৰ গড় কিমান দি আছে যে 8টা টোটাল 8টা সংখ্যাৰ গড় কিমান দি আছে 71 প্ৰথম 5টা আৰু 4টা এনেকৈ ভাগ কৰি লোৱা 4টা ভাগ কৰি লোৱা এতিয়া চোৱা যে 5টা সংখ্যাৰ গড় কিমান দি আছে 75 ইয়াত আমাৰ গড় মানে তো জানাই সকলো বুজি পাইছে থাকে যে গড় মানে কি সকলোকে সমান কৰা তেনহলে ইয়াত আছে 75 ইয়াত 5টা সংখ্যাৰ গড় আকৌ কিমান হৈ আছে 75 হৈ আছে তেনহলে হৈ আছে যে 75 71 কৈ কিমান বেছি হৈ আছে 4 বেছি হৈ আছে তেনহলে প্লাস 4 হৈ বেছি হৈ আছে তেনহলে যদি 4 বেছি হৈ আছে কিমানটা সংখ্যা 5টা সংখ্যা কিমান ভাগ 5 ভাগ তেনহলে 4 5 গুণ 20 বেছি হৈ আছে এক্সট্রা হৈছে আকৌ অন্তিম 4টা অন্তিম 4টা আকৌ কি হৈ আছে গড় আকৌ 65 হৈ আছে অন্তিম 4টা কিমান গড় হৈ আছে 65 75 কৈ 65 কিমান কম হৈ আছে আকৌ 6 কম হৈ আছে 6 কম হৈ আছে 6 টো কম হৈ আছে তেনহলে মাইনাস হ'ব তেনহলে 4 6 গুণ কিমান কম হৈ আছে 24 কম হৈ আছে এইটো প্লাস এইটো মাইনাস যেহেতু ইয়াত মাইনাস হৈছে তেনহলে চোৱা এভারেজ কিমান কম হৈ আছে 4 কম হৈ আছে এভারেজ 4 কম হৈ আছে না হয় নিশ্চয় 4 কম হৈ আছে তেনহলে 4 মাইনাস কৰি দিবা এইটো আকৌ ষ্টুডেন্টৰ প্ৰবলেম হয় মই কেতিয়া যোগ কৰিম কেতিয়া বিয়োগ কৰিম এইটো এটা প্ৰবলেম হয় চোৱা মাইনাস আহিলে আপোনালোকে মাইনাস কৰি দিব প্লাস আহিলে মান প্লাস কৰি দিব যা এইখিনি কথা বাকি কিছু নাই 71 ৰ লগত পৰা যদি মই 4 মাইনাস কৰি দিও তেনহলে কি হ'ব 67 হ'ব 67 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব 67 কত আছে 67 এইটো ইয়াত আছে 67 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব আপোনালোকে এনেকৈ কৰিলে একেবাৰে ইজি হ'ব আৰু নহলে যে 8 ৰ লগত এইটো মাল্টিপ্লাই কৰিবা কৰি যিমান হ'ব তাৰ লগত কি আকৌ কি কৰিব যে প্ৰথম 7টা সংখ্যাৰ গড় এই দুটা মাল্টিপ্লাই কৰি কিমান হ'ব সেই দুটা চাব লাগিব তাৰ পিছত অন্তিম 4টা সংখ্যাৰ গড় এই অন্তিম 4টা সংখ্যাৰ গড় কিমান দি আছে 65 এই 4 লগত 65 কি কৰিবা মাল্টিপ্লাই কৰিবা মাল্টিপ্লাই কৰি এই দুটাৰ মান এড কৰি টোটাল 8টা সংখ্যাৰ গড়ৰ পৰা কি কৰি দিবা মাইনাস কৰি দিলে যিমান মান আহিব সিমানে হ'ব এতিয়া চোৱা 5 নম্বৰ কোশ্চেনটো চোৱা কি দিছে 20 পৰিণামৰ গড় 18 হয় যত প্ৰথম 9ৰ গড় 14 তথা অন্তিম 9ৰ গড় 17 হয় তেন্তে মাজৰ দুজনৰ গড় হ'ব সব কেইটা কোশ্চেন দেখাত যদিও একে লাগে কিন্তু অলপ হলেও বেলেগ আছে আগৰটো অলপ বেলেগ আছিল প্ৰথমটো তাতকৈ বেলেগ আছিল এইটো আকৌ কি দিছে মাজৰ দুজনৰ গড় কি হ'ব চাব যে 20 পৰিণামৰ গড় কিমান দি আছে 18 দি আছে হয় না 20 টোটাল কিমান দি আছে 20 পৰিণামৰ গড় কিমান দি আছে 18 দি আছে এতিয়া চোৱা প্ৰথম 9 কৰি লোৱা 9:9 কি কৈছে মাজৰ দুজনৰ গড়ৰ ওলাব দিছে তেনহলে মাজৰ দুজনক মই এক্সট্ৰা ৰাখিম এতিয়া চোৱা ধৰি লোৱা এই তিনিজন ভাই কি কৈছে যে 9 কি কৈছে প্ৰথম 9ৰ গড় কিমান দি আছে 14 এতিয়া চোৱা 14 গড় একচুয়ালি হ'ব লাগিছিল কিমান 18 হৈ আছে 14 তেনহলে কিমান কম হৈ আছে
4 কম হৈছে 4 কিমান বাৰ কম হৈ আছে 9 বাৰ কম হৈছে তেনেহলে 4 9 গুণ 36 হ'ব 36 কম হ'ব এতিয়া অন্তিম কি কৈছে অন্তিম 9 কি কৈছে যে কথা অন্তিম 9 হ'ব ইয়াত 9 আহিব হা ইয়াত অন্তিম 9 ৰ গড় 17 হয় তেন্তে মাজৰ দুজনৰ গড় হ'ব তেনেহলে অন্তিম 9 ৰ গড় কিমান হ'ব ইয়াত 9 লিখি ল'ব হা অন্তিম 9 ৰ গড় কিমান দিয়া আছে 17 গড় হ'ব লাগিছিল কিমান 18 হৈছে কিমান 70 তেনেহলে কিমান কম হৈছে 1 কম হৈছে কিমানটা সংখ্যা 9টা সংখ্যা তেনেহলে 9 কম হৈছে এই কেইটা যদি মই যোগ কৰি দিও কিমান হ'ব 45 হ'ব 45 কম হৈ আছে এতিয়া চোৱা এই তিনিজন ধৰি লোৱা ভাই এতিয়া চোৱা আমাৰ গড় মানে কি সকলোকে সমান কৰি দিয়া এই দুজনে কৈ আছে যে আমাৰ ভাগটো কম কম কৰি আহিছে তেনেহলে আমাৰ ভাগ গল কত নিশ্চয় ইয়াতে তিনিজন যদি ভাই হয় একে ভাই হয় তেনেহলে সব গড় মানে কি আমাৰ সকলোৰে সমান হ'ব লাগিব তেনেহলে এই দুই ইমান 45 দুজনৰ এভাৰেজ কম হৈ আছে তেনেহলে এই এভাৰেজ 45 কাৰ গাত সোমাই আছে এই দুইৰ গাত নিশ্চয় সোমাই আছে তেতিয়া এই দুজনে ক'ব দুইয়ে কৈ আছে তুমি ইয়ালৈ আহা কি কৈছে যে তোমাৰ ভাগ তুমি তো পাইছা গড় তোমাৰ ভাগটো তুমি পাইছা 18 পাইছা কে হয় পাইছো তেনেহলে আমাৰ ভাগ কিয় কম হৈছে আমার ভাগ কিয় 45 কম হৈছে ইয়াকো ভাগ হয় কথাটো ঠিক যেহেতু একে বাপেকৰ সন্তান তেনেহলে দুজনে কম পাব আৰু এজনে বেছি পাব এনেকুৱাটো নহয় তেনেহলে কি কৰিব 45 কম হৈ আছে নহয় 45 যদি কম হৈ আছে কিমানটা সংখ্যা কিমানৰ পৰা কম হৈ আছে 2ৰ পৰা কম হৈ আছে 2 ৰে ভাগ কৰি দিও মই যদি 45 ক 2 ৰে ভাগ কৰি দিও তেনেহলে 22.5 হ'ব 18 ৰ লগত যদি মই 22.5 যোগ কৰি দিও তেনেহলে কি হ'ব 18 আৰু 22 যোগ কৰিলে 40 হ'ব 40.5 হ'ব তেনেহলে সি নম্বৰটো একেবাৰে শুদ্ধ আনসাৰ হ'ব সি নম্বৰ কোশ্চেন অপচনটো একেবাৰে শুদ্ধ আনসাৰ হ'ব যদি এইবিলাক কোশ্চেন আপোনালোকে বুজাত অসুবিধা হৈ আছে তেনেহলে এই যে এটাটো ওল্ড মেথডটো আছে 20 ৰ লগত 18 মাল্টিপ্লাই কৰিবা 9 ৰ লগত 14 মাল্টিপ্লাই কৰিবা 9 ৰ লগত 17 মাল্টিপ্লাই কৰিবা এই দুটাৰ যোগফল এইখিনিৰ যোগফল আৰু এইখিনিৰ যোগফল এড কৰিবা এড কৰি এই 20 আৰু 18 ৰ যিখিনি যোগফল হ'ব কি পূৰণ কৰি যিখিনি যোগফল হ'ব টোটাল হ'ব পূৰণ কৰি যিখিনি টোটাল হ'ব এই টোটালখিনি এই দুটাৰ টোটালৰ পৰা বিয়োগ কৰি দিবা দেখিবা এইখিনি আছে তেনেহলে এতিয়া চোৱা এইটো কোশ্চেনৰ আনসাৰ কিমান হ'ল 40.5 হ'ব আপোনালোকে যদি বুজি নাপায় কমেন্ট কৰিব মই নেক্সট আৰু এটা মেথড আছে এইটোতো কৰাবলৈ চেষ্টা কৰিম এতিয়া চোৱা 6 নম্বৰ কোশ্চেনটো মই কি কৰিছো হোমৱৰ্ক দিছো আপোনালোকে 6 নম্বৰ কোশ্চেনটো কৰি কমেন্ট বক্সত কমেন্ট কৰিব কিছুমানে কমেন্ট কৰে কিছুমানে নকৰে সকলোৱে কমেন্ট কৰিবলৈ চেষ্টা কৰিব যে এইটো কোশ্চেন এটা দিছো আগৰ নিয়মতে কৰিছে কোশ্চেনটো আপোনালোকে কৰিব কৰি কমেন্ট বক্সত কমেন্ট কৰি দিব যাৰ শুদ্ধ আনসাৰ হ'ব সকলোকে মই সকলোৰে নাম অহাকালি যেটো ক্লাছ হ'ব হেতুত মই সকলোৰে নাম ল'ম আৰু আজিৰ ভিডিওটো ইয়াতে শেষ কৰিম আপোনালোকে এক্সাম বিলাক আহি আছে আপোনালোকে পঢ়া শুনাত মন দিয়ক আৰু ভিডিও বিলাক যদি ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো যদি কোনোবাই নতুন আহি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব থ্যাংক ইউ